এতিয়াৰ পৰা ৰেচন লোৱাৰ সময়ত পোষ্ট মেচিনত প্ৰথমে আপোনাৰ আধাৰ অথেণ্টিকেশ্যন হ'ব, অৰ্থাৎ ফিংগাৰপ্ৰিণ্ট, আইৰিছ মানে আপোনাৰ চকু বা ফেচ আপোনাৰ মুখখন জৰিয়তে আপোনাৰ পৰিচয় নিশ্চিত কৰা হ'ব। ইয়াৰ পিছত মেচিন এটা বাৰ্তা আহিব, মানে মেচিনত এটা মেছেজ আহিব য'ত আপোনাৰ মোবাইল নম্বৰ নিশ্চিত কৰিবলৈ কোৱা হ'ব। যদি নম্বৰটো ঠিকে আছে তেন্তে নিশ্চিত কৰিব, আৰু যদি নম্বৰ সলনি হৈছে, নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। যদি আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছে বা আপুনি NFSৰ অধীনত বিনামূলীয়া চাউল লাভ কৰে, তেন্তে আজিৰ এই খবৰটো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব, কাৰণ বহু মানুহে এতিয়াও এই নতুন নিয়মবোৰ বিষয়ে গম পোৱা নাই, আৰু সময়মতে যদি এই কামবোৰ আপোনালোকে নকৰে তেনেহ'লে পিছত সমস্যাৰ সন্মুখীন হ'ব পাৰে। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে ৰেচন কাৰ্ডধাৰী হিতাধিকাৰীসকলৰ মোবাইল নম্বৰ চিডিং বা ৰেচন কাৰ্ডৰ লগত সংযোগ কৰাৰ বাবে নতুন ব্যৱস্থা আৰম্ভ কৰিছে। সহজ ভাষাত ক'বলৈ গ'লে এতিয়াৰ পৰা চৰকাৰে নিশ্চিত কৰিব বিচাৰিছে যে ৰেচন কাৰ্ডৰ লগত এটা সঠিক আৰু সক্ৰিয় মোবাইল নম্বৰ সংযুক্ত হৈ থাকে। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব, আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। গতিকে ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। এতিয়া কথাটো হ'ল, চৰকাৰে এই ব্যৱস্থা কিয় আনিলে? ইমান দিনেতো আপোনালোকে ৰেচন কাৰ্ড বস্তু পায়ে আছিল, তো তাৰপিছতো চৰকাৰে এইটো নিয়ম কিয় আনিলে? আপুনি নিশ্চয় লক্ষ্য কৰিছে যে এতিয়া প্ৰায় সকলো চৰকাৰী আঁচনি ডিজিটেল ব্যৱস্থালৈ গৈ আছে। আধাৰ কাৰ্ড, বেংক একাউণ্ট, আয়ুষ্মান কাৰ্ড, PM কিষাণ সকলো ক্ষেত্ৰতে মোবাইল নম্বৰ এটা গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে। মোবাইল নম্বৰটো নহ'লে যেন আপোনালোকৰ এতিয়া কোনো ধৰণৰ কামেই নহয়। একেদৰে ৰেচন কাৰ্ডৰ ব্যৱস্থাটো অধিক স্বচ্ছ আৰু ডিজিটেল কৰাৰ বাবে এই পদক্ষেপ লোৱা হৈছে। বহু ক্ষেত্ৰত দেখা যায় যে ৰেচন কাৰ্ডত পুৰণি নম্বৰ থাকে, কেতিয়াবা নম্বৰ বন্ধ হৈ যায়, অথবা পৰিয়ালৰ কোনো সদস্যৰ নম্বৰ সলনি হৈ যায়। এনেকুৱা সমস্যাৰ বাবে চৰকাৰী SMS বা OTP সঠিক মানুহৰ ওচৰলৈ নাযায়। সেয়েহে এতিয়া সকলো তথ্য আপডেট কৰাৰ অভিযান আৰম্ভ কৰা হৈছে। এতিয়া আপুনি কি কৰিব লাগিব? ধৰক আপুনি প্ৰতিমাহে ৰেচন ল'বলৈ FPS অৰ্থাৎ ৰেচন দোকানলৈ যায়। এতিয়াৰ পৰা ৰেচন লোৱাৰ সময়ত পোষ্ট মেচিনত প্ৰথমে আপোনাৰ আধাৰ অথেণ্টিকেশ্যন হ'ব, অৰ্থাৎ ফিংগাৰপ্ৰিণ্ট, আইৰিছ মানে আপোনাৰ চকু বা ফেচ আপোনাৰ মুখখন জৰিয়তে আপোনাৰ পৰিচয় নিশ্চিত কৰা হ'ব। ইয়াৰ পিছত মেচিন এটা বাৰ্তা আহিব, মানে মেচিনত এটা মেছেজ আহিব য'ত আপোনাৰ মোবাইল নম্বৰ নিশ্চিত কৰিবলৈ কোৱা হ'ব। যদি নম্বৰটো ঠিকে আছে তেন্তে নিশ্চিত কৰিব, আৰু যদি নম্বৰ সলনি হৈছে তেন্তে নতুন নাম্বাৰ আপোনালোকে দিব পাৰিব। যদি আপোনালোকৰ আগৰ নাম্বাৰটো নাই, আগত কিবা বেলেগ নাম্বাৰ চেঞ্জ কৰিছে, এতিয়া যদি বেলেগ নাম্বাৰ ব্যৱহাৰ কৰি আছে, তেনেহ'লে এতিয়া আপোনাৰ চলি থকা যিটো মোবাইল নাম্বাৰ আছে সেইটো মোবাইল নাম্বাৰ আপোনালোকে দিব পাৰিব। তাৰপিছত ৰেচন দোকানীয়ে আপোনাৰ যিটো ৰেচন ডিলাৰ আছে, ৰেচন কাৰ্ডৰ দোকানী আছে, সেই নম্বৰটো আপোনালোকৰ কি কৰিব, মেচিনত এণ্ট্ৰি কৰিব। তাৰপিছত কি হ'ব, এতিয়া OTP ভেৰিফিকেশ্যন কেনেকৈ হ'ব? এইখিনি কৰাৰ পিছত OTP ভেৰিফিকেশ্যন কৰিব লাগিব। OTP ভেৰিফিকেশ্যন কেনেদৰে হ'ব মই আপোনালোকক এতিয়া কৈ আছোঁ। এতিয়া বহুতে সোধে যে যিকোনো এটা মোবাইল নম্বৰ দিলেই হ'ব নে, পুৰণি এটা নম্বৰ দিলেই হ'ব নে, ঘৰৰ ওচৰৰ কোনোবা দিলেই হ'ব নে, ঘৰৰ কোনোবা সদস্যৰ দিলেই হ'ব? তো আপোনালোকে যদি নিজৰ মোবাইলত নিজৰ আছে মোবাইল, নিজৰ নাম্বাৰটো দিব, আপোনাৰ ঘৰৰ পৰিয়ালৰ যিকোনো এজন দিলেও হ'ব, কিন্তু যাতে আপোনালোকে OTP এটা দিব পাৰে অহাৰ লগে লগে, তেনেকুৱা এটা মোবাইল নম্বৰ আপোনালোকে দিব। কাৰণ চৰকাৰে এতিয়া OTP ভেৰিফিকেশ্যন বাধ্যতামূলক কৰিছে, অৰ্থাৎ আপুনি যি মোবাইল নম্বৰ দিব সেই নম্বৰলৈ এটা OTP আহিব। সেই OTPটো ৰেচন কাৰ্ড ডিলাৰক জনাব লাগিব, বা ৰেচন কাৰ্ড যিটো আপোনালোকৰ দোকানী আছে সেই দোকানীজনক আপোনালোকে দিব লাগিব। OTP সফলভাৱে ভেৰিফিকেশ্যন হোৱাৰ পিছতহে নম্বৰটো প্ৰাইমাৰী ভেৰিফিকেশ্যন মোবাইল নাম্বাৰ হিচাপে আপোনাৰ কাৰ্ডৰ লগত সংযুক্ত হ'ব। যেতিয়া আপোনালোকে আপোনালোকৰ মোবাইল নাম্বাৰটো দিব, তাৰপিছতহে আপোনালোকৰ নম্বৰ বুলি সেইটো আপোনালোকৰ ৰেচন কাৰ্ডত সংযুক্ত হৈ যাব। ইয়াৰ পিছত ভৱিষ্যতে যিমানবোৰ আপোনালোকৰ OTP ভেৰিফিকেশ্যন ৰিলেটেড OTP আহে সেইবোৰ আপোনালোকৰ নিজৰ মোবাইলত আহিব। যিমানবোৰ মেছেজ আহিবলগীয়া আছে চৰকাৰৰ ফালৰ পৰা বা ৰেচন কাৰ্ডৰ পৰা, যিমানবিলাক মেছেজ আহিবলগীয়া আছে আপোনালোকৰ যিটো মোবাইল নাম্বাৰ দিছে তাত আপোনালোকৰ মেছেজবিলাক
আহিব। বহুতে সুধি আছে যে যদি মোবাইল নাম্বাৰটো দিয়াৰ পিছত OTP নাহে তেনেহ'লে কি হ'ব? এইটো বহু মানুহৰ মনত এটা প্ৰশ্ন, বিশেষকৈ গাঁও অঞ্চলত কেতিয়াবা নেটৱৰ্কৰ সমস্যাৰ বাবে OTP আহিবলৈ অলপ সময় লাগে বা কেতিয়াবা নাহিবও পাৰে। যিটো আপোনালোকৰ মোবাইল নেটৱৰ্ক আছে সেই মোবাইল নেটৱৰ্কৰ কাৰণে আপোনালোকৰ OTP সেইদিনাখন নাহিব পাৰে। যিদিনাখন আপোনালোকে কৰিবলৈ যায় বা আপোনালোকে যিদিনা চাউল আনিবলৈ যায়, দালি আনিবলৈ যায়, সেইদিনাখন আপোনালোকৰ কি হ'ব, OTPটো নাহিব পাৰে। তো OTPটো যদি আপোনালোকৰ নাহে সেইদিনাখন আপোনালোকে কি কৰিব? চৰকাৰী নিৰ্দেশনাত স্পষ্টকৈ কোৱা হৈছে যে OTP ভেৰিফিকেশ্যন বিফল হ'লেও তৎক্ষণাত ৰেচন বন্ধ নহ'ব। যদি আপোনালোকৰ OTP সেইদিনাখন নাহেও 5-10 মিনিট ৰখাৰ পিছত তথাপিও আপোনালোকৰ কোনো সমস্যা নহয়। অৰ্থাৎ OTP নহ'লে বা ভেৰিফিকেশ্যন নহ'লেও আপুনি সেইদিনা ৰেচন লাভ কৰিব। সেইদিনাখন OTPও নাহে তথাপিও আপোনালোকে সেইদিনাখন চাউল আনিব পাৰিব, দালি আনিব পাৰিব, যিকোনো আপোনালোকৰ ৰেচন কাৰ্ডত যিখিনি বস্তু আছে সেইখিনি আপোনালোকে আনিব পাৰিব। কিন্তু আপোনাৰ নম্বৰটো পেণ্ডিং ভেৰিফিকেশ্যন হিচাপে সংৰক্ষণ হৈ থাকিব। যিটো আপোনালোকৰ যদি OTPটো পিছত আহে তেনেহ'লে আপোনালোকে কি কৰিব লাগিব? ফিংগাৰপ্ৰিণ্ট দিব লাগিব, নহ'লে আপোনালোকৰ কি কৰিব লাগিব? OTPটো পিছত হ'লেও আপোনালোকে দিব পাৰিব। পিছত পুনৰ ভেৰিফিকেশ্যন কৰিব লাগিব আপোনালোকে। সেয়েহে মোবাইল নম্বৰটো সক্ৰিয় ৰাখক আৰু SMS-ৰ সুবিধা চালু আছেনে নাই সেয়া নিশ্চিত কৰিব। আপোনালোকৰ যিটো মোবাইল নম্বৰ আছে সেইটো আপোনালোকৰ ঠিকে চলি আছেনে নাই, নেটৱৰ্কবিলাক আপোনালোকে চাই থাকিব বা নেটৱৰ্ক আপোনালোকৰ যিটো মোবাইল নম্বৰ আছে সেইটো আপোনালোকৰ মোবাইলতে কি কৰিব? ভৰাই ৰাখিব। এইটো আপোনালোকে অফ নকৰিব। এতিয়া গাঁৱত যিখিনি মানুহে বাস কৰে, গাঁও অঞ্চলৰ মানুহে এটা কথা এতিয়া মনত ৰাখিব, বহু সময় দেখা যায় যে ৰেচন কাৰ্ডত দেউতাকৰ নম্বৰ আছে কিন্তু সেই নম্বৰ এতিয়া ব্যৱহাৰ কৰা নহয়। কেতিয়াবা নম্বৰটো বন্ধ হৈ যায়, আন কাৰোবাৰ নামত চলি থাকে। এনেকুৱা ক্ষেত্ৰত ওচৰৰ ৰেচন দোকানলৈ গৈ নম্বৰটো আপোনালোকে আপডেট কৰি ল'ব আৰু চেষ্টা কৰিব যে যিটো নম্বৰ আপোনালোকে দৈনিক ব্যৱহাৰ কৰে সেই নম্বৰটোহে আপোনালোকে সংযোগ কৰিব ৰেচন কাৰ্ডৰ লগত। ঠিক আছে, আপোনালোকে যিটো নম্বৰ ইউজ কৰি থাকে ডেইলি বেচিছত আপোনালোকে যিটো নম্বৰ ইউজ কৰি থাকে সেইটো নম্বৰহে আপোনালোকে ৰেচন কাৰ্ডৰ লগত সেইটো সংলগ্ন কৰিব। গতিকে এতিয়া শেষ তাৰিখ কেতিয়া? বহুতে সুধি আছে যে এই ৰেচন কাৰ্ডৰ লগত মোবাইল নাম্বাৰ লিংক কৰাটো বা ৰেচন কাৰ্ডৰ লগত মোবাইল নাম্বাৰ চিডিং কৰাটো লাষ্ট ডেট কেতিয়া দিছে? আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে এই বিজ্ঞপ্তি অনুসৰি পোষ্ট মেচিনৰ জৰিয়তে মোবাইল নম্বৰ চিডিং কৰাটো শেষ তাৰিখ ধাৰ্য কৰা হৈছে 31 জুলাই 2026 চনলৈকে। অৰ্থাৎ এই তাৰিখৰ আগতে সকলো হিতাধিকাৰীয়ে নিজৰ মোবাইল নম্বৰ ভেৰিফিকেশ্যন সম্পূৰ্ণ কৰাৰ চেষ্টা কৰিব বা আপোনালোকে 31 জুলাইৰ আগত আপোনালোকৰ যিখিনি মোবাইল নম্বৰ আছে, যিখিনি হিতাধিকাৰী আছে ৰেচন কাৰ্ডৰ, সেইসকলে আপোনালোকৰ মোবাইল নাম্বাৰবিলাক ৰেচন কাৰ্ডৰ লগত লিংকিং কৰিব বা লিংকিংটো চিডিং কৰি দিব। শেষ মুহূৰ্তলৈকে আপোনালোকে অপেক্ষা নকৰিব, কাৰণ কি হয়, বহুত ছাৰ্ভাৰ ডাউন হৈ যায়। গতিকে যদি আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছে তেনে পৰৱৰ্তী সময়ত ৰেচন ল'বলৈ যাওঁতে নিজৰ মোবাইল নম্বৰটো লগত ৰাখিব, OTP আহিব, ভেৰিফিকেশ্যন হ'ব আৰু নম্বৰটো ৰেচন কাৰ্ডৰ লগত সংযোগ হৈ যাব। এই খবৰটো আপোনাৰ আত্মীয় স্বজন, পিতৃ মাতৃ বা গাঁৱৰ মানুহজনক জনাই দিয়ক যাতে কোনেও এই গুৰুত্বপূৰ্ণ আপডেটৰ পৰা বঞ্চিত নহয়। মই নিয়মীয়াকৈ চৰকাৰী আঁচনি, ৰেচন কাৰ্ড, PM কিষাণ, অৰুণোদয়, আয়ুষ্মান কাৰ্ড আৰু অসমৰ নতুন খবৰ আপোনালোকৰ কাৰণে লৈ আহোঁ। গতিকে যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। গতিকে আজিলৈ ধন্যবাদ, লগ পাম নেক্সট ভিডিঅ'ত।